শিৱাই নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 3 তাৰিখ বাৰ হ'ব বুধবাৰ, অসমীয়া চ'ত মাহৰ 20 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজিৰ তিথি হ'ব কৃষ্ণা নৱমী তিথি, তাৰ পিছতে কৃষ্ণা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰ পিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব শিৱযুগ, তাৰ পিছতে সিদ্ধ যুগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ, তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজিৰ দিনটোত মকৰ ৰাশি। আজিৰ দিনটোত জন্ম ৰাশি অৰ্থাৎ জন্ম হোৱা শিশুসকলৰ ৰাশি হ'ব মকৰ ৰাশি। আজিৰ বন্ধুসকল সূৰ্যোদয় হ'ব 5:15, সূৰ্যাস্ত সময় হ'ব 5:37। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় বা ভিডিঅ'টোত যদি আপোনালোকে একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে আজিৰ দিনটোত একেবাৰে নাপাহৰিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো কিদৰে পাৰ হ'ব? মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। ঘৰৰ বিলাসী কামত প্ৰয়োজনতকৈ বেছি খৰচ নকৰিব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ ঘৰলৈ আপোনালোকে নানিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সুখ নষ্ট হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত বা অফিচতে সমস্যাবোৰ সন্মুখীন যদি হৈছে, কিছু প্ৰব্লেম ফেচ কৰিছে, আপোনালোকে তাতে শেষ কৰক বুলি কৈছে। ঘৰলৈ আনিলে পাৰিবাৰিক জীৱনত উপভোগ কৰাটো আপোনালোকৰ বাবে বা পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আজিৰ দিনটো কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত কিছু আপোনালোকৰ তৰ্ক পেচাল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ব্যৱসায় আদিত বিশেষকৈ আপোনালোকৰ অংশীদাৰিত্ব যদি ব্যৱসায় কৰে সেইখিনিৰ পৰা আঁতৰি থাকক বুলি কৈছে। আপোনালোকৰ কাম কাজ আৰু কথাৰ প্ৰতি মনোযোগ দিব লাগিব, তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মস্থলীৰ সকলো মানসিক চিন্তাৰ পৰা সকাহ পাব পাৰিব, কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু নিজৰ কাম কাজখিনি সঠিকভাৱে পৰিচালনা কৰিব লাগিব বুলি কৈছে। আপোনালোকৰ কামৰ বোজাও আজিৰ দিনটোত কিছু হ্ৰাস পাব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি হাঁপানী ৰোগী হয় কিছু, সেইসকল ব্যক্তি বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। ঘৰৰ বাহিৰলৈ ওলাই যাওঁতে সময়ত মাস্ক পৰিধান কৰি ঔষধবোৰ আপোনালোকে সময়মতে খাব লাগে, নহ'লে সমস্যা হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে যিসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰা আৰম্ভ পৰিকল্পনা কৰি আছে, সেইখিনি ক্ষেত্ৰত ভাবি চিন্তি কৰিব লাগিব বুলি কৈছে। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছতে বা সকলো দিশ আপোনালোকে চাই চিতিহে অংশীদাৰিত্বৰে ব্যৱসায় আৰম্ভ কৰিব লাগে বুলি কৈছে, নহ'লে আপুনি পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি কামৰ লগতে কিছু আপোনালোকে ৰেষ্টৰ ল'ব লাগিব বুলি কৈছে, অৰ্থাৎ কিছু জিৰণিৰ প্ৰয়োজন আছে, যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকল আপোনালোকৰ ওপৰত অতি সন্তুষ্ট হ'ব। ঘৰত সময় দিয়ক বুলি কৈছে নিজৰ লগতে। পিতৃ মাতৃয়ে নিজৰ ঘৰ বা সৰু ল'ৰা ছোৱালীৰ ওপৰত পঢ়া শুনাৰ বেছি হেঁচা নিদিব বুলি কৈছে, বৰঞ্চ তেওঁলোকৰ সৈতে আৱেগিকভাৱে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে মৰমেৰে আপোনালোকে কথা পাতক বুলি কৈছে, নহ'লে আপোনালোকৰ সন্তানে বা আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ কথাবোৰ আপোনালোকৰ লুকুৱাবলৈ আৰম্ভ কৰিব পাৰে। গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। বহুত অংশীদাৰ থকা যিকোনো নতুন উদ্যোগত যোগদান কৰাটো এৰক বুলি কৈছে, আৰু প্ৰয়োজন হ'লে আপোনালোকৰ ওচৰৰ লোকসকলৰ মতামতক আপোনালোকে ল'বলৈ লাজ নকৰিব। কিছুমান ক্ষেত্ৰত যদি কনফিউজন আছে, ডাউট আছে, আপোনালোকে বুজি পোৱা নাই, সেইখিনি যদি ওচৰ পাজৰত থকা ব্যক্তিসকলৰ পৰা যদি পৰামৰ্শ লয়, সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে, নহ'লে সমস্যা আৰু হ'ব পাৰে। যিকোনো পৰিস্থিতিৰ পৰা যদি আপুনি ভয়ত পলাই যায়, তেন্তে ই আপোনাৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, বা কিছুমান ভাল এটা কামতো যদি আগবাঢ়ে সেইখিনি ক্ষেত্ৰত যদি ভয় ভাৱবোৰ থাকে কিছুমান ক্ষেত্ৰত যদি, তেনেহ'লে সমস্যা আৰু হ'ব পাৰে। আগবাঢ়ি যাবৰ বাবে কিছু ৰিস্কো ল'ব লাগিব আৰু চাই চিতি আগবাঢ়িব লাগিব বুলি কৈছে। ভয় নকৰিব, কিছুমান কামৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। জীৱনত সংগ্ৰাম আপোনালোকে বা নিজৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে কিছু ৰিস্ক ল'বও লাগিব। চাই চিতি আগবাঢ়ক বুলি কৈছে, নিশ্চয়কৈ সফল হ'ব। ই আপোনালোকক প্ৰতিটো বেয়া পথৰ মাজেৰে খেদি ফুৰিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখক, আপোনালোকৰ পৰিয়ালৰ বাবে আপোনাৰ বৈবাহিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে, কিন্তু দুয়োজনে বুদ্ধিমানৰ দৰে যদি কামবোৰ কৰে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব, কামবোৰ চম্ভালিব পাৰিব বুলি কৈছে। আজিৰ দিনটো কিছু অসুবিধা হ'ব পাৰে। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপুনি নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে, তেন্তে আপুনি বহুত অভিযোগ শুনিব পাৰে, যাৰ বাবে আপুনি বহুত বিচলিত হ'ব পাৰে। গতিকে আপোনালোকৰ কামবোৰ সঠিকভাৱে কৰি যাওক বুলি কৈছে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পুৰণি ৰোগবোৰ পুনৰ উত্থান হ'ব পাৰে।
যাৰ বাবে আপুনি বহুত চিন্তিত হৈ পৰিব পাৰে সেই আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱা উচিত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে পৰিকল্পিতভাৱে কাম কৰি ব্যৱসায়ৰ ক্ষেত্ৰখনত সফলতাৰ সকলো সম্ভাৱনা আছে বুলি কৈছে আগবাঢ়ক বুলি কৈছে যি আপোনালোকক বহুত বেছি সন্তুষ্টি দিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কেৱল বন্ধু বান্ধৱীৰ সংগ বিশেষকৈ সতেজ কৰি ৰখাৰ বাবে চেষ্টা কৰিলে ভাল হ'ব বুলি কৈছে বা চেষ্টা কৰা উচিত আপুনি আপোনালোকৰ বন্ধুসকলক বা আপোনালোকৰ ফ্ৰেণ্ডসকলক বহুত কিছুমান ক্ষেত্ৰত মিছ কৰিব পাৰে বুলি কৈছে অৰ্থাৎ মনত পৰিব পাৰে বুলি কৈছে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাও আপোনালোকে বহুত বেছি অনুভৱ কৰিব পাৰে যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে আৰু এতিয়া ধন পৰিশোধ কৰাৰ যদি আপোনালোকৰ হোৱা নাই তেনেহলে পাওনাদাৰে আপোনালোকৰ ঘৰলৈ আহি আপোনালোকৰ ধন ঘূৰাই বিচাৰিব পাৰে বুলি কৈছে গতিকে ঋণ লোৱাৰ ধনখিনি যিমান পাৰি সোনকালে ঘূৰাই দিবলৈ চেষ্টা কৰক বুলি কৈছে নহলে লাজৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় তাৰে কামনা কৰি ৰাশিফল খিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে মিথুন ৰাশি দৈনিক ৰাশিফল অনুসৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু শুভ দেখা পোৱা গৈছে আবদ্ধ হৈ থকা ধন লাভ কৰিব পাৰে আৰু আৰ্থিক অৱস্থা উন্নত হ'ব বিতৰ্কিত বিষয়ত তৰ্ক কৰাটো আপোনালোকে এৰাই চলক যিয়ে আপোনালোকক বিশেষকৈ আপোনাৰ আৰু আপোনালোকৰ আপোনজনৰ মাজত বিশেষকৈ ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে এই সময়ত একপক্ষীয় প্ৰেম আপোনাৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে কিছু লোকৰ কৰ্মৰ ক্ষেত্ৰত যিজনৰ লগত আপোনালোকৰ মন মিলে তেওঁলোকৰ লগত কথা বতৰা পাতক বুলি কৈছে আৰু নিজৰ কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপুনি হয়তো আকৰ্ষণীয় নিমন্ত্ৰণী পত্ৰ লাভ কৰিব পাৰে কিছু লোকে আনকি আপুনি হয়তো এটা আচৰিত উপহাৰো পাব পাৰে বুলি কৈছে এটা সাৰপ্ৰাইজ গিফ্ট পাব পাৰে বুলি কৈছে আপুনি হয়তো আপোনালোকৰ জীৱন সংগীৰ এটা কঠোৰ আচৰণ বা কঠোৰ নিৰ্দেশ আপোনালোকে দেখিব পাব যাৰ বাবে আপুনি অস্বস্তি অনুভৱ কৰিব লগা হ'ব পাৰে আজি দিনটো অত্যন্ত শুভ দিন কাম কৰা মানুহখিনি কথা ক'বলৈ যাওঁতে বিশেষকৈ নিয়োজিত লোকসকলে নিজৰ কৰ্মস্থলীত সময় সময় নিজৰ ফাইল পৰীক্ষা কৰি থাকিব লাগে কাৰণ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ ফাইল বা কিছু নথিপত্ৰ হেৰুৱাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে গতিকে নিজৰ যিখিনি ইম্পৰ্টেন্ট ডকুমেন্টছ হওক কাগজ পাতি হওক সকলো বস্তু আপোনালোকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে পৰিকল্পিতভাৱে কাম কৰি ব্যৱসায় ক্ষেত্ৰখনৰ সফলতাৰ সকলো সম্ভাৱনা আছে বুলি কৈছে যি আপোনালোকক বহুত বেছি সন্তুষ্টি দিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকল কেৱল বন্ধু বান্ধৱীৰ সংগৰ সৈতে বিশেষকৈ আগবাঢ়ক বুলি কৈছে তেওঁলোকৰ লগত আপোনালোকে বিশেষকৈ মিলিজুলি চলিবলৈ চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত কৈছে যে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে মানসিক আৰু শাৰীৰিক দুইটা দিশতে কিন্তু আপোনালোকৰ শৰীৰটো ফিট কৰি ৰাখিব লাগিব তেতিয়াহে জীৱনত সফলতা লাভ কৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ক্লায়েণ্টে বা আপোনালোকৰ যি সিনিয়ৰসকল আছে নিজৰ জীৱনত নতুন কিবা এটা কৰাৰ সুযোগ দিব পাৰে বুলি কৈছে আপোনালোকক নিশ্চয়কৈ তেওঁলোকে দিয়া যিখিনি দায়িত্ব বা কামখিনি আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰা উচিত আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আজিৰ দিনটোত গতিকে ধ্যান ৰাখিব আত্মবিশ্বাস কিছু হেৰুৱাব পাৰে বুলি কৈছে আজিৰ দিনটোত আপুনি আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰা উচিত আপোনালোকৰ ব্যক্তিতা প্ৰভাৱৰ বাবে আপোনালোকৰ পৰিকল্পিত কিছুমান কামো সম্পূৰ্ণ হ'ব পাৰে অৰ্থাৎ কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে সন্তানৰ হৈ আপোনালোকৰ মন সুখী হ'ব আপোনালোকৰ সন্তানে বা ল'ৰা ছোৱালীয়ে কিছু কেৰিয়াৰত লৈ বহুত উৎসাহিত হ'ব বুলি কৈছে জীৱন সংগীৰ লগত যিকোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক মনটো উপাসনাত কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো আপোনালোকে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল খিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দৈনিক ৰাশিফল অনুসৰি দীৰ্ঘদিন ধৰি অনুভৱ কৰি অহা ভাগৰ আৰু মানসিক চাপৰ পৰা কিছু সকাহ পাব পাৰে এই সমস্যাবোৰৰ পৰা আপোনালোকৰ স্থায়ী সকাহ পাবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ উপযুক্ত সময় আপোনালোকে লাভ কৰিব আজি দিনটোত বন্ধু বান্ধৱীৰ সহায়ত আৰ্থিক অসুবিধাৰ সমাধান হ'ব ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যা সমাধান কৰিবলৈ আপোনালোকে সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত অপ্ৰয়োজনীয় দাবী সম্পূৰ্ণ আপোনালোকৰ নহ'ব বুলি কৈছে অপ্ৰয়োজনীয় দাবী আপোনালোকে কেতিয়াও নকৰিব কৰ্মৰ ক্ষেত্ৰত কথাবোৰ ভাল দেখা পোৱা গৈছে গোটেই দিনটো আপোনালোকৰ বিশেষকৈ সুন্দৰভাৱে পাৰ হ'ব কথা বতৰাখিনি আপোনালোকৰ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে যদি আপুনি কাম কৰে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত বা চৰকাৰী কামৰ ক্ষেত্ৰত আপোনালোকে জড়িত তেনেহ'লে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে
নিজৰ কামখিনি একাগ্ৰতা দেখুৱাবলৈ আপোনালোকে লাগিব বুলি কৈছে নিজৰ কৰ্মৰ ক্ষেত্ৰত উৎসাহেৰে কাম কৰক বুলি কৈছে তেতিয়াহে আপুনি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব জীৱনত আগবাঢ়ি যাব পাৰিব যিয়ে নকৰক কিয় সম্পূৰ্ণ মনেৰে আপোনালোকে শুদ্ধৰে কৰিবলৈ চেষ্টা কৰক ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে নিজৰ ব্যৱসায়ৰ সৈতে জড়িত একাউণ্টসমূহ আপোনালোকে সুন্দৰ কৰি ৰখা উচিত বুলি কৈছে ভাল কৰি ৰখা উচিত বুলি কোৱা হৈছে কিয়নো আপোনালোকৰ লাভ লোকচানৰ হিচাপ কোনো সমস্যাৰ সন্মুখীন নহ'ব ভৱিষ্যতে যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ পৰা ধৈৰ্য বজাই ৰাখিব লাগে গতিকে ধৈৰ্য ধৰিব লাগিব আৰু অহংকাৰ পৰা আঁতৰি থাকক বুলি কৈছে যুৱক যুৱতীসকলে আপোনালোকৰ কোনোবা আত্মীয় হয়তো আপোনালোকৰ আচৰণত খং উঠিব পাৰে পোহনীয়া জন্তুৰ এটা আপোনালোকৰ যত্ন লওক বুলি কৈছে ইয়াৰ বাবে আপোনালোকৰ খাদ্য ব্যৱস্থা কৰক অৰ্থাৎ সেই জন্তুটোৰ প্ৰতি আপোনালোকে এই কামবোৰ আপোনালোকৰ কামৰ লগতে পৰিয়ালৰ কনিষ্ঠ সদস্যসকললৈ অনুপ্ৰাণিত কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে লিভাৰ সম্পৰ্কীয় সমস্যাৰ প্ৰতি অতি সাৱধান হ'ব লাগিব বুলি কৈছে যদি আপোনালোকৰ হেল্থৰ কিছু সমস্যা আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব বুলি কৈছে পিতৃ মাতৃৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব ককট ৰাখি জাতক জাতিকাসকলে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম মানুহে লক্ষ্য কৰিব আৰু আপুনি ইয়াৰ বাবে আপুনি কিছু আৰ্থিক সুবিধা লাভ কৰিব পাৰে বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিলে নিজৰ আগ্ৰহক আওকাণ নকৰিব বুলি কৈছে তেওঁলোকে হয়তো আপোনালোকৰ প্ৰয়োজনীয়তাক গুৰুত্ব সহকাৰে ল'ব নোৱাৰিব পাৰে আপোনালোকৰ প্ৰিয়জনৰ কোলাত শিথিলতা অনুভৱ কৰিব আপুনি যদি আপোনালোকৰ দৃষ্টিভংগীক আপোনালোকৰ চৌপাশৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ লোকসকলৰ সৈতে ভাগ কৰে তেন্তে আপুনি উপকৃত হ'ব কৰ্মৰ প্ৰতি থকা নিষ্ঠা বাবে আপুনি প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ সহায় বিচৰাসকলক আপুনি প্ৰতিশ্ৰুতি আগবঢ়াব শাৰীৰিক সুখৰ ক্ষেত্ৰত আপুনি বৈবাহিক জীৱনতো হয়তো কিছু সুন্দৰ পৰিৱৰ্তন আহিব পাৰে আজিৰ দিনটোত খং ৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত জড়িত যিসকল ব্যক্তি আছে দিনৰ মাজভাগত জিৰণি লোৱাৰ সুযোগ পাব যেতিয়া আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামৰ বাবে ৰৈ থকা মানুহৰ শাৰী হ'ব বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ মনত বহুত বেছি বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক দিন হ'ব আপুনি আপোনালোকৰ ব্যৱসায়ত বেছি অসুবিধাৰ সন্মুখীন নহ'ব আৰু বিশেষ লাভো নহ'ব যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যোৱা যায় আজিৰ দিনটোত সামৰিক বিভাগত যোগদান কৰিব বিচৰা যুৱক যুৱতীসকলে শাৰীৰিক ফিটনেছৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে অতি কঠোৰ পৰিশ্ৰম কৰিলেহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব যৌথ পৰিয়ালত বাস কৰা লোকসকলে হয়তো কিবা এটা তৰ্ক বিতৰ্কৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্ৰথমতে কৈছোঁ মনত ৰাখিব সময়মতে ঔষধ খাই থাকক যিসকলে ঔষধ পাতি খাই আছে কাৰণ ঔষধটোৱে আপোনাৰ বা ঔষধটো পলম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ পৰা প্ৰভাৱ পৰিব পাৰে গতিকে আপুনি ধ্যান ৰাখিব লাগিব আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে ভুলতো নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আৰ্থিক সমস্যাৰ বাবে আপুনি হয়তো সমালোচনা বা বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনাৰ পৰা অত্যধিক আশা কৰা লোকসকল আজিৰ দিনটোত আপোনাক ক'বলৈ সাজু থাকক বুলি কৈছে তেওঁলোকক নাই ক'বলৈ সাজু থাকক বুলি কৈছে আপোনালোকৰ ওচৰৰ মানুহৰ সন্মুখত এনেবোৰ বস্তু তুলি লোৱাৰ পৰা বিৰত থাকক যাৰ ফলত তেওঁলোকৰ মনত আঘাত পাব পাৰে গতিকে কথা বতৰা কওঁতে ধ্যান ৰাখক সেইটোৱে ক'ব বিচাৰিছে নিজৰ কথা বতৰা কওঁতে বাক্যক নিয়ন্ত্ৰণ কৰিব লাগিব কাৰোবাৰ লগত চকুৰ সংস্পৰ্শ কৰাৰ সম্ভাৱনা প্ৰবল কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত ৰাজনীতি হওক বা যিকোনো বিবাদেই হওক কথাবোৰ আপোনালোকৰ পক্ষত হেলনীয়া যেন লাগিব হঠাৎ ভ্ৰমণৰ বাবে আপুনি খৰখেদা আৰু মানসিক চাপৰ বলি হ'ব পাৰে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কথা বতৰা কওঁতে সংকোচ নকৰিব বুলি কৈছে আপোনালোকে যদি দলৰ সদস্যসকলৰ সৈতে কাম কৰে তেনেহ'লে নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে
শেহতীয়াকৈ যদি অস্ত্ৰোপচাৰ আপোনালোকে কৰা লোকসকলে খোজ কঢ়াৰ সময়ত অলপ সাৱধান হ'ব লাগিব, নহ'লে আঘাত পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখা যাব পাৰে, যাৰ বাবে আপোনালোকৰ মনটো অধিক বিচলিত হ'ব পাৰে। সেইবাবে ঘৰুৱা উপায় গ্ৰহণ কৰাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা আৰম্ভ কৰিলে ভাল হ'ব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে নতুন দলটোৰ সন্দৰ্ভত যি পৰিকল্পনা কৰি আছিল সেইটোৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সন্দেহ হ'ব পাৰে বুলি কৈছে। যদি আপুনি কোনো কাম সম্পূৰ্ণ নকৰে তেন্তে হতাশ নহ'ব বুলি কৈছে। নতুন অৰ্থাৎ ৰাতিপুৱাৰ সময়খিনিত নিজৰ পুনৰ কাম কাজখিনি আপোনালোকে কৰোঁতে সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰত নিশ্চয়কৈ সফলতা লাভ। আজিৰ দিনটোত প্ৰেমত মধ্যমীয়া। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো সিদ্ধান্ত লওঁতে জীৱনসংগী হওক বা পিতৃ মাতৃৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, বিশেষকৈ কমেণ্ট বক্স ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। যিসকল লোকে আজিৰ দিনটোত বিশেষকৈ কাম বিচাৰি আছে বা যিসকল নিবনুৱা আছে তেওঁলোকৰ বাবে এটা ভাল দিন বুলি কৈছে। আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে ভাল আপোনালোকে সম্পৰ্ক গঢ়ি তুলিব বুলি কৈছে। সহজে কামখিনি কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো বহুত বেছি ভাল হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হাত বা ভৰিত আঘাত পাব পাৰে, কিন্তু যদি আপোনালোকৰ আঘাত সামান্য হয় তেন্তে কোনো সমস্যা নাই। যদি গভীৰ হৈ পৰে তেনেহ'লে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব বুলি কৈছে। চিকিৎসকৰ পৰামৰ্শ লওক। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে অনলাইন কাম কৰি থাকোঁতে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অফিচত বা কৰ্মৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক বুলি কৈছে। যদি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ব্যক্তি আছে তেওঁলোকে বিশেষকৈ যুৱক যুৱতীসকলে যিকোনো ধৰণৰ অধ্যয়নত যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন যদি হৈছে বা কোনো সমস্যা হৈছে অনলাইন প্লেটফৰ্মৰ দ্বাৰত আপোনালোকৰ বিশেষকৈ চাব পাৰে বা কিছুমান সেইখিনি ক্ষেত্ৰত সলিউশ্যন বিচাৰি পাব। হয়তো আপোনালোকৰ সমস্যা সমাধান তাতে ওলাই যাব পাৰে, হয়তো আপোনালোকৰ সমস্যা সমাধান হ'ব। ব্যৱসায় বিষয়ত পিতৃৰ লগত আপোনালোকৰ মতানৈক্যত আপোনালোকৰ হ'ব পাৰে বুলি কৈছে। কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে তেওঁলোকৰ কথাবোৰ ভালদৰে শুনিব লাগে আৰু লগতে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰেমত মধ্যমীয়া। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মধ্যস্থতাৰ ভূমিকা পালন কৰিব লাগিব, যাতে আপুনি আপোনালোকৰ মানুহৰ বিবাদ সমাধান কৰিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শেহতীয়াকৈ যিকোনো ধৰণৰ যদি অপাৰেশ্যন কৰা সকলে বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে। আপোনালোকৰ চাৰিওফালে পৰিষ্কাৰ পৰিৱেশ ৰাখক, নহ'লে আপুনি কিবা এটা সংক্ৰমণত ভুগিব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ গোপন শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। তেওঁলোকে হয়তো আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, সেইবোৰ নিষ্ক্ৰিয় কৰিবলৈ আপোনালোকৰ বাবে সক্ৰিয় হৈ থকাটো বা এক্টিভ হৈ থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে উৎসাহক জীৱনৰ মূল অস্ত্ৰ হিচাপে বিবেচনা কৰি নেতিবাচক আপোনালোকে চিন্তাবোৰ পিছলৈ ঠেলি দিব লাগে আৰু লগতে বিজয়ী পতাকা আপোনালোকে জোকাৰিব লাগে, অৰ্থাৎ আগবাঢ়ি যাবলৈ বাবে ছাকচেছ হ'বৰ বাবে চেষ্টা কৰিব লাগে। আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত খং আৰু আপোনালোকৰ জীৱনসংগীৰ ওপৰত প্ৰকাশ কৰিব পাৰে বুলি কৈছে বা উঠাব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছুমান খং ৰাগবোৰ আপোনালোকৰ জীৱনসংগীৰ ওপৰত কৰিব পাৰে বুলি কৈছে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব যাতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নহয় যাৰ বাবে আপোনালোকৰ জীৱনসংগীও আপোনালোকৰ ওপৰত খং উঠিব পাৰে আৰু আপোনালোকৰ তেওঁলোকৰ সৈতে যোগাযোগ কিছু বন্ধ হ'ব পাৰে বা কিছু ভুল বুজাবুজি কাজিয়া পেচাল হ'ব পাৰে। প্ৰেমত মধ্যমীয়া। সমস্যাখিনি সমাধান হ'ব। আজিৰ দিনটোত আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কৈছে যে আজি ভ্ৰমণৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপুনি ভাগৰুৱা আপোনালোকে আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। বন্ধুৰ সহায়ত আৰ্থিক অসুবিধাৰ সমাধান হ'ব। বন্ধু বান্ধৱীৰ সৈতে ভাল সময় কটাব বুলি কৈছে, কিন্তু গাড়ী চলোৱাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে। এই দিনটোত অৰ্থাৎ আজিৰ দিনটোত জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে আজিৰ দিনটোত একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ স্বাস্থ্য আৰু চেহেৰাৰ উন্নতিৰ বাবে যথেষ্ট সময় পাব। অভিভাৱকৰ সহায়ত আপুনি আৰ্থিক সংকটৰ পৰা ওলাই আহিব পাৰিব বুলি কৈছে, অৰ্থাৎ পিতৃ মাতৃৰ সহায়ত আপোনালোকে কিছুমান সমস্যা বিশেষকৈ যদি আছিল সেই সমস্যাখিনিৰ পৰা মুক্ত হ'ব বুলি কৈছে। পৰিয়াল আৰু সন্তানৰ সৈতে সময় কটোৱা আপোনালোকৰ গুৰুত্ব দিয়ক বুলি কৈছে, অৰ্থাৎ কটোৱাৰ সময়খিনি আপোনালোকক পুনৰ শক্তিৰে ভৰপূৰ কৰি তুলিব, আত্মবিশ্বাস গঢ়ি তুলিব। আপোনালোকৰ প্ৰিয়জনৰ অস্থিৰ বিশেষকৈ কিছুমান কথা বতৰাই
আপোনাক আমনি কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল হ'ব। ব্যৱসায়ৰ লগত জড়িত যিকোনো হঠাৎ ভ্ৰমণে ইতিবাচক ফলাফল দিব পাৰে। আজিৰ দিনটো যিকোনো হঠাৎ ভ্ৰমণে ইতিবাচক ফলাফল দিব। বজাৰ কৰিবলৈ গ'লে অপ্ৰয়োজনীয় কামত আপোনালোকৰ খৰচ বাঢ়িব পাৰে। গতিকে ধনুৰাশি জাতক জাতিকাসকলে নিজৰ খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। এই সময়খিনি ধৈৰ্য বজাই ধৰি আগবাঢ়িব লাগিব বুলি কৈছে। তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। চিন্তাৰ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি কৈছে। চিন্তাৰ কাৰণে কিছুমান মানসিক চিন্তা থাকিব, যি ধৰণৰ চিন্তা আপোনালোকৰ স্বাস্থ্য বা হেল্থৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। বেছি চিন্তা নকৰিব, ভগৱানৰ ওপৰত বিশ্বাস কৰক বুলি কৈছে। আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰ আত্মীয় তেন্তে বিশেষকৈ একাউণ্টৰ সন্দৰ্ভত স্পষ্টকৈ ৰাখিলে ভাল হ'ব। ব্যৱসায়ৰ বাবে আপোনালোকৰ সম্পৰ্কবোৰৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে আপোনালোকৰ মাজত, যাৰ ফলত আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সম্পৰ্কটো প্ৰভাৱ পৰিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বিশেষকৈ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ ফ'কাছ দিব লাগিব আৰু নিজৰ বেয়া অভ্যাসবোৰ পৰিহাৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। গ্ৰহবোৰৰ অৱস্থান অনুসৰি আপোনালোকৰ সময় ভালদৰে চলি থকা নাই, সেইবাবে যিকোনো কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব। বৰ্তমান সময়ত আপুনি পাৰিবাৰিক পথ প্ৰদৰ্শন আৰু আপোনালোকে নিয়ন্ত্ৰণৰ প্ৰয়োজন বুলি কৈছে। তেতিয়াহে আপোনালোকৰ ব্যৱসায় ভালদৰে চলিব পাৰিব বুলি কৈছে। প্ৰেমত মধ্যমীয়া। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত বিশেষকৈ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি আপোনালোকৰ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ প্ৰতি কোনো সন্মানৰ অভাৱ হয় তেন্তে ধৈৰ্য ধৰিব লাগিব বুলি কৈছে আৰু কোনো ধৰণে খং নকৰিলে ভাল হ'ব। লাহে লাহে সকলো পৰিস্থিতি আপোনালোকৰ পক্ষত আহিব। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। আপোনালোকে বিশেষকৈ যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ আজিৰ পৰা আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। নহ'লে আপোনালোকৰ স্বাস্থ্য বহুত অৱনতি ঘটিব পাৰে, যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। টকা পইচাৰ বহুত বেছি খৰচ হ'ব পাৰে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীতে তেওঁলোকে বেংকৰ বেলেঞ্চ বৃদ্ধি কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব, সঞ্চয় কৰিব লাগিব। তেতিয়া আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব আৰু অযথা আপোনালোকৰ টকা পইচা ইনভেষ্ট নকৰিব। আপুনি আপোনালোকৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে আজিৰ দিনটোত যুৱক যুৱতীসকলে বা অন্যান্য ব্যক্তিসকলেও বা যিসকল মকৰ ৰাশি জাতক জাতিকা আছে তেওঁলোকে নিজৰ মনটো সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। প্ৰথমতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিব আৰু নিজৰ সুখ বিচাৰিব লাগিব। তেতিয়াহে আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব। কাৰণ জীৱনত আগবাঢ়ি যাবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সুখ, অৰ্থাৎ নিজৰ মানসিক শান্তি লাগিব। আপোনালোকৰ ঘৰত কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ বাবে আপুনি অতিশয় চিন্তিত হৈ পৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰিলে সোনকালে সকাহ পাব, তেতিয়াহে আপোনালোকৰ মনটো সন্তুষ্টি লাভ কৰিব। আজিৰ দিনটো মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ খংবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। হতাশাৰ বা মানসিক চাপে মনত শান্তিৰ নাইকিয়া কৰিব পাৰে। গতিকে ধ্যান ৰাখক, আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনালোকৰ খৰচ বেছি বৃদ্ধি হোৱাৰ বাবে আপোনালোকৰ মানসিক চিন্তাত পৰিব পাৰে। ল'ৰা ছোৱালীৰ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে কিছু সময় উলিয়াব বুলি কৈছে, অৰ্থাৎ তেওঁলোকক কিছু সময় দিব লাগিব। যদি আপুনি ক'ত আছে তেনেহ'লে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। খঙক নিয়ন্ত্ৰণ কৰক, নিজকে সুখী অনুভৱ কৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। বিনিয়োগৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আন কোনোবা এটা দিনৰ বাবে এৰি দিব লাগে। সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক। অতীতক এৰি আগন্তুক ভাল সময়বোৰৰ ফালে আপোনালোকে চালে ভাল হ'ব বুলি কৈছে। আপোনালোকৰ বাবে এই সময়খিনিত প্ৰচেষ্টাই ভাল এটা ফল দিব। প্ৰথম দৃষ্টিত বা প্ৰথম সমস্যা দিনটো আৰম্ভণি সময়ছোৱাত কাৰোবাৰ কিছু আপোনালোকৰ কথা শুনিবলগীয়া হ'ব পাৰে। আপুনি ক'ৰবাৰ পৰা কামৰ কৃতিত্ব পাব পাৰে বা আন কাকো আপোনালোকে ল'বলৈ নিদিব বুলি কৈছে। নিজৰ কামৰ কিছুমান আপোনালোকৰ অপৰচুনিটি বা নিজৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল সুযোগ সুবিধা আহিব পাৰে, সেইখিনি যাতে কোনো ল'ব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। হঠাৎ ভ্ৰমণৰ বাবে আপুনি খৰখেদা আৰু মানসিক চাপৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, বলি হ'ব পাৰে। ধ্যান ৰাখক। আজিৰ দিনটোত কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিলে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। দৈনিক ৰাশিফল অনুসৰি কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব, নিজৰ খঙক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব।
প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে ব্যৱসায়িক শ্ৰেণীটোৱে নিজৰ কৰ্মচাৰীৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হ'ব লাগে তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবাঢ়িব পাৰিব আপুনি আৰ্থিক সুবিধাও লাভ কৰিব পাৰিব যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি লগ পোৱাৰ সুযোগ বা কিছুমান অপৰচুনিটি পাব পাৰে সেইখিনি বিশেষকৈ পৰিহাৰ কৰা উচিত নহয় যুৱক যুৱতীসকলে বহু দিনে কিছুমান যদি কথাত চিন্তিত আছিল আজিৰ দিনটো তেওঁলোকে বিশেষকৈ সেই চিন্তাবোৰৰ পৰা ওলাব পাৰিব খৰচক নিয়ন্ত্ৰণ কৰিব লাগিব যিটো আপোনালোকে লক্ষ্য লৈ আগবাঢ়িছে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক আৰু অযথা খৰচ হ'ব পাৰে গতিকে ধ্যান ৰাখক আপুনি মানসিক চাপত পৰিব পাৰে গতিকে নিজকে ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মীন ৰাশি জাতক জাতিকাসকলৰ অলপ সাৱধানতাৰ আপোনালোকৰ দিন হ'ব কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মস্থলীত কাৰো কথা বেয়াকৈ আপোনালোকে ক'ব নালাগে নহ'লে বেয়াকৈ কোৱাৰ বাবে আপুনি কৰ্মৰ ক্ষেত্ৰত ষড়যন্ত্ৰত আবদ্ধ হৈ পৰিব পাৰে কিছু প্ৰব্লেমত ফচিব পাৰে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ গড়বোৰৰ অৱস্থান আপোনালোকৰ চালে দেখা পোৱা যায় যে মূৰৰ বিষ সমস্যাটোৱে আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে গতিকে কিছুমান আপোনালোকে ঔষধ পাতি গ্ৰহণ কৰক যি ধৰণৰ আপোনালোকৰ হেল্থৰ বাবে উপকাৰী ইয়াৰ দ্বাৰা আপোনালোকৰ মূৰৰ বিষু কিছু পৰা বা মূৰৰ বিষৰ পৰা কিছু সকাহ পাব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে দক্ষ কৰ্মচাৰীৰ অভাৱত ব্যৱসায় অধিক প্ৰভাৱিত হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ কৰ্মচাৰীৰ সংখ্যা কেনেকৈ বৃদ্ধি কৰিব পাৰি বা কৰ্মৰ ক্ষেত্ৰত এটা ভাল কেনেকৈ আপোনালোকে বা বিজনেছটো কেনেকৈ ভালদৰে চলাই নিব সেইখিনি ক্ষেত্ৰত চিন্তা কৰিব লাগিব তেতিয়া আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে খং উঠিব পাৰে আপোনালোকৰ বহুত বেছি কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব তেওঁলোকৰ কোনো আত্মীয়ক গালি গালাজ কৰিব নালাগে বুলি কৈছে কিন্তু এই কথাটো বুজিবলৈ চেষ্টা কৰিব লাগিব আপুনি তেওঁলোকৰ তুলনাত সৰু কিন্তু তেনে যদি আপোনালোকৰ ক্ষেত্ৰত তেওঁলোকক যদি খং কৰে তেনেহ'লে সমস্যা হ'ব পাৰে বুলি কৈছে অৰ্থাৎ খং নিয়ন্ত্ৰণ কৰিবই লাগিব বুলি কৈছে সৰু সৰু সমস্যাবোৰ ঘৰৰ পৰা আপোনালোকে আঁতৰ ৰাখি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ চেষ্টা কৰিলে ভাল হ'ব তেতিয়া এটা উন্নত ফলাফল দেখিব মনোৰঞ্জন আৰু বিলাসিকতাত অত্যধিক খৰচ নকৰিব ঘৰত সুখৰ পৰিৱেশে আপোনালোকৰ মানসিক চাপ কমাই দিব আপুনিও ইয়াত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰা উচিত কেৱল নীৰৱ দৰ্শক হৈ নাথাকিব আপোনালোকৰ প্ৰিয়জন আজি ৰোমান্টিক মুডত থাকিব পাৰে কিছু আপোনালোকৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে এই দিনটো সঁচাকৈ অলপ আপোনালোকৰ কঠিন হ'ব কিছু লোকৰ কামলৈ যোৱাৰ আগতে সিদ্ধান্ত ল'ব নিজৰ কৰ্মৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ভুল নহয় মিষ্টেক নহয় ব্যক্তিগত কথাবোৰ আপোনালোকে গোপনীয় আপোনালোকে কৰি ৰাখক বুলি কৈছে গোপনীয় তথ্য প্ৰকাশ নকৰিব সম্ভৱ হ'লে আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ জীৱন সংগীৰ পৰা কিছু ভাল খবৰ পাব পাৰে বা তেওঁলোকে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ছাপোৰ্ট কৰিব আশীৰ্বাদ দিব পিতৃ মাতৃয়ে যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অতি উন্নত হ'ব বুলি কৈছে সমস্যাখিনিৰ সমাধান হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব